নমস্কাৰ মই পংকজ ৰবি সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চেপ্টাৰটোৰ ওপৰত ডিছকাছ কৰি আছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি অন দ্য এক্সিয়েল লাইন অফ দ্য ইলেক্ট্ৰিক ডাইপল এণ্ড ইকুইটৰিয়েল লাইন অফ দ্য ইলেক্ট্ৰিক ডাইপল ডিছকাছ কৰিছোঁ যিকেইটা তোমালোকৰ বহুত দৰকাৰী হয় এক্সাম পইণ্ট অফ ভিউ চ' গতিকে মই এই আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এট এনি পইণ্ট due to a short electric dipole আগতে আমি এক্সিয়েল লাইন ইকুইটৰিয়েল কনসিডাৰ কৰিছা আজি কি কৰিম এট এনি পইণ্ট কনসিডাৰ কৰিম ঠিক আছে সো আজি ভিডিঅ'টো ডেসক্ৰিপচনত মই আগৰ ভিডিঅ' গিটাৰ লিংকটো দিয়া থাকিব তোমালোকে চাব নাপাহৰিবা ঠিক আছে আগতে কি আছিল যেটা আমি এক্সিয়েল লাইন কনসিডাৰ কৰিছিলো আমি হে ডাইপল ডালৰ ডাইপল ডেফিনিশন কি আছিল টু চাৰ্জেছ ডিফাৰেন্সিয়েট বাই ডিসটেন্স অফ what twice তাৰ কি অক্ষৰেখাত আমি এটা কি কনসিডাৰ কৰিছিলো পি পইণ্ট তাৰ আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াইছিলো ক্লিয়াৰ ঠিক আছে নেক্সট আমি কি কনসিডাৰ কৰিছিলো ইকুইটৰিয়েল লাইনত ইকুইটৰিয়েলত কি হৈছিল আমাৰ তাৰ পাৰপেন্ডিকুলাৰ ডাইৰেকচনত বা নিৰক্ষৰেখা ডাইৰেকচনত আমি এটা পইণ্ট কনসিডাৰ কৰিছিলো য'ত নেকি আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিছিলো সো আজি আমি কিন্তু না আমি এক্সিয়েল লাইনত কনসিডাৰ কৰিম না আমি ইকুইটৰিয়েল কৰিম আমি যিকোনো এটা পইণ্টত কনসিডাৰ কৰিম তাত আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হয় তাক আমি ক্যালকুলেট কৰিম ঠিক আছে আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ সো তাৰ আগতে জনাও যে সকলোৱে কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যিমান পাৰা আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা সো let's start with the topic okay আমি কি কৰো তাহলে দুটা চাৰ্জ কনসিডাৰ কৰো এটা কি -q এটা +q there মাজৰ মিড পইণ্টটো যদি সেন্টাৰটো কি দিছো o আগতে আমি এক্সিয়েল লাইন ইকুইটৰিয়েল লাইন কনসিডাৰ কৰিছিলো এতিয়া আমি কি কৰো এতিয়া আমি কি কৰিছো consider an electric dipole নাম দিছো আমি তাত AB of small length suppose this length is what twice আগৰ distance আমি twice consider কৰিছো having charge -q and +q okay at point A and B let O be the center of the electric dipole now আমি কি কৰিম এটা পইণ্ট কনসিডাৰ কৰিম let P be a point let P be a point at a distance of r from the center of the electric dipole O where we have to calculate the total electric field intensity ঠিক আছে আমি p point কনসিডাৰ কৰিছো তাৰ এটা আমি total electric field intensity due to these two charges কিমান হ'ব তাক আমি ক্যালকুলেট কৰিম ক্লিয়াৰ ঠিক আছে আৰু এই এংগলটো আমি POB এংগলটো কি কনসিডাৰ কৰিছো সাপোজ থিটা ক্লিয়াৰ এতিয়া আমি তাৰ এটা বস্তু কনসিডাৰ কৰিছিলো দ্যাট ইজ ডাইপল মোমেন্ট কি ডিনোট কৰে p vector is equal to q into twice a হয়নে whose direction is from what -q to +q it already পাই আহিছো আমি হয়নে এতিয়া কি কৰিম চোৱা the dipole moment p this dipole moment p due to the electric dipole AB the dipole moment p can be resolved into two component এতিয়া হে p পইণ্টত যোনটো dipole moment কাৰণ যে p পইণ্টৰ হেতু dipole moment কি হ'ব resolve into two component কি হ'ব one is what p cos of theta okay that is along ki this one suppose this one along a1 b1 okay and one is along what p sin theta that is perpendicular to this that is a2 b2 clear okay আমি কি কলো যে যোনটো ডাইপল মোমেন্ট কনসিডাৰ কৰিছো p হে p টু কি হ'ব can be resolved into two component one is what p cos of theta along a1 b1 and another is what perpendicular to this that is what a2 b2 ঠিক আছে now this p এটা কি আছে this p আমি যদি চাও এই চাৰ্জ গিটা ক্ষেত্ৰত this p is lies on what equatorial line
সৰি এক্সিয়েল লাইন একেটা লাইন থাকিলে কি হ'ব এক্সিয়েল লাইন therefore এতিয়া হে পি পইণ্টৰ আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি উলিয়াম ওকে সো therefore কি হৈছে total magnitude of electric field intensity at point P due to the dipole A1 B1 is given by কি হ'ব E1 is equal to 1 by 4 pi epsilon naught কি হ'ব twice P cos of theta twice P cos of theta by r cube twice P cos of theta কি লৈছো আমি অলৰেডি এক্সিয়েল লাইনৰ ডেফিনিশ্যন আমি পাই আছো এক্সিয়েলৰ ডেফিনিশ্যনটো কি আছিলে তোমালোকক যদি একবাৰ মনতো পেলাই দিওঁ এক্সিয়েলৰ ডেফিনিশ্যনটো কি আছিলে এক্সিয়েলৰ কাৰণে হয় twice P 4 pi epsilon by r cube কিন্তু এতিয়া আমাৰ twice P হে along এফালে কি কনসিডাৰ কৰিছো cos of theta কম্পোনেন্ট কনসিডাৰ কৰিছো ঠিক আছে সো যদি সাপোজ মই কি কৈছো এফালে along pk আৰু এটো along কি আছে pl ঠিক আছে এফালে এটা কি আছে ইলেক্ট্ৰিক ফিল্ড আমি along কি কৈছো a1 b1 দ্যাট ইজ along বা pk বুলি ক'ব মই কি লিখিছো along pk ক্লিয়াৰ cos theta কম্পোনেন্ট আমি কি লৈছো along a1 b1 হয় না ঠিক আছে নেক্সট কি কৈছো সোৱা একেদৰে আমি যদি কনসিডাৰ কৰো if the point P lies on the equatorial line যদি এই equatorial লাইনত থাকে ঠিক আছে পারপেন্ডিকুলার বা equatorial লাইনত থাকে তেতিয়া কি হ'ব তাৰ কাৰণে আমি এক্সপ্ৰেছন অলৰেডি কি পাইছিলো E equatorial is equal কি আছিল P sin of P by 4 pi epsilon naught r cube কিন্তু এতিয়া আমাৰ P কি লগত কি হ'ব sin of theta component আহিব কাৰণ আমাৰ পারপেন্ডিকুলার ডাইৰেকশনত কি আছিল sin of theta component P is resolved into two component one is along pk which is p cos of theta one is along pl which is p sin of theta তেতিয়া হলে কি হ'ব সোৱা e2 বুলি লৈছো 1 by 4 pi epsilon naught এবলি কি p sin of theta by r cube which is along কি pl clear ঠিক আছে এতিয়া সোৱা এটো আমি কি লৈছো তালে e2 ওকে এটা এতিয়া এফালে টানিছে এটা এফালে দিছে এতিয়া বস্তুটো যাব কলে তেলে তাৰ ৰিজাল্টেন্টটো আমি কি হয় towards this direction থাকিব ঠিক আছে সো ৰিজাল্টেন্টটো কোনফালে থাকিব আমাৰ সাপোজ আমি এটো কি লৈছো m ৰিজাল্টেন্ট ভেক্টৰটো কোনফালে থাকিব m সেই ৰিজাল্টেন্ট ভেক্টৰ আমি সাপোজ দিছো e ভেক্টৰ বুলি ডিনোট কৰিছো এতিয়া আমাৰ ৰিজাল্টেন্ট অফ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কেনেকৈ কৰে তাৰ আগতে মই সৰু কথা এটা কৈনো তোমালোকে পিছত পাবা ইয়াৰ ফাৰ্স্ট পাইছা অলৰেডি ফাৰ্স্ট ইয়াৰ চেপ্টাৰ পাইছা ৰিজাল্টেন্ট কেনেকৈ উলাইছিলা r = √a² + b² + twice ab cos of theta এতিয়া আমি যদি কনসিডাৰ কৰো এই হেডৰ মাজত কিমান এংগলটো 90 ডিগ্ৰী সো এতিয়া আমাৰ ক্ষেত্ৰত কি হ'ব ৰিজাল্টেন্ট উলিয়াবলৈ গলে the resultant of the electric field intensity at point P is given by E = কেনেকৈ লিখিব পাৰো √e1² + e2² + twice of e1 e2 cos of কিমান থিটা মানে কি 90 ডিগ্ৰী cos 90 কি 0 সো এই টার্মটো কি হ'ব 0 যাব ফাইনাল এক্সপ্ৰেছন কি হ'ব e = √e1² + e2² ক্লিয়াৰ ঠিক আছে এতিয়া আমি কি কৰো হেই e1 আৰু e2 ভ্যালুটো আমি ইয়াত পুট কৰি দিও ঠিক আছে তেতিয়া কি হ'ব সোৱা যদি আমি e1 ৰ ভ্যালুটো e2 ভ্যালুটো ইয়াত পুট কৰি দিও কি হ'ব এটো আসলে কি twice p cos of theta that divided by r cube whole square plus এটো কি p sin of theta 4 pi epsilon naught 4 pi epsilon থাকি গৈছে 4 pi epsilon r cube square হয়নে এতিয়া যদি আমি চাও 4 pi epsilon r cube 4 pi epsilon r cube ইয়াতো আছে p ইয়াতো আছে so p is p by 4 pi epsilon naught r cube whole square এটো সেপাৰেট কৰি লয় ইয়াত কি লিখিব পাৰিম 2 থাকিব আৰু cos থাকিব হনে 2 cos square theta প্লাস কি হৈ যাব মানে 2 cos theta square হ'ব বা এনেদৰে যদি লিখো 4 cos square theta লিখিলো আৰু এটো কি হ'ব সিম্পলি sin square theta হয়নে সো ইয়াক আকৌ যদি চাও p by 4 pi epsilon naught r cube whole square সেপাৰেট কৰি লিখিছো ইয়াক কি হ'ব এক যদি আমি চাও এনেকৈ লিখিব পাৰিম না 4 cos square theta sin square theta plus cos square theta = কি 1 তাত যদি মই লিখো 1 minus কি লিখিব পাৰিম cos square theta sin theta টো sin square theta cos লিখিব পাৰিম না সো ইয়াৰ পৰা আকৌ এটো মাইনাস কৰি দিও এক বাহিৰলৈ লৈ যাওঁচোন কি হ'ব p by 4 pi epsilon r cube থাকিব হয়নে under root কি হ'ব এটো থাকিলে তোমাৰ
3 4 minus 3 3 cos square theta plus 1 ঠিক আছে so final expression to কি পালো so this one so this is the what this is the total resultant electric field intensity due to a short dipole at a distance of what কিমান দিছিলো at a distance of r from its center of the electric dipole okay clear এতিয়া আমি কি কৰিম সোয়া আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি পালো এফালে আছে বুলি ইয়াত নিশ্চিত ডাইৰেকশ্যন আছে সেই ডাইৰেকশ্যনটো আমি এতিয়া ক্যালকুলেট কৰিম আৰু তোমালোকে সোয়া অলৰেডি পাই আইছা ডাইৰেকশ্যন কি ৰে tan theta দিয়ে tan theta gives the what direction of the resultant electric field intensity তেলা আমি যদি ইয়াত চাও tan theta কোন আমি কি কৰো ডায়াগ্ৰামটো সাপোজ এই এংগল আমি কি কনসিডাৰ কৰিছো আলফা বুলি কনসিডাৰ কৰিছো ঠিক আছে সো আমি ইয়াত যদি চাও then suppose it makes an angle what আমি কি কলো alpha তেতিয়া হলে কি হ'ব from the triangle MPK from the triangle MPK যদি আমি কনসিডার কৰো কি লিখিব পাৰো from the triangle MPK so tan of theta কি হ'ব oh sorry tan of phi is equal to কি perpendicular কি MK perpendicular by কি base কি PK হয়নে so MK জায়গাত আমি কি লিখিব MK is parallel to what PL that is কি লিখিব পাৰো E2 magnitude লিখি দিছো PK is what PK is nothing but E1 so E2 by E1 so তাত যদি ভ্যালুটো মই পুট কৰি দিও আকৌ কি হ'ব 1 by 4 pi epsilon naught P sin theta by r cube ইয়াত কি 1 by 4 pi epsilon naught twice P cos of theta by কি r cube 1 by 4 pi epsilon 1 by 4 pi epsilon কাট খা যাব r cube কাট খাব pp কাট খাব 2 1 by 2 that is 1 by 2 sin theta by cos theta is কি tan of theta so tan of alpha is equal to কি পালো আমি 1 by 2 tan of theta ঠিক আছে so this gives the direction of electric field intensity due to a short dipole এটা আমি কেস কনসিডার কৰো দুটা case 1 when theta is equal to 0 degree ঠিক আছে when theta is equal to 0 degree ইয়াত যদি আমি কনসিডার কৰো theta 0 মানে কি cos of theta হ'ব না cos of theta is equal to cos of 0 is equal to কি cos 0 ভ্যালু কিমান হয় 1 yes so ইয়াত পুট কৰি দিও so কি হ'ব e is equal to p by 4 pi epsilon naught r cube under root etu to first term to ki hobo 3 cos mane 1 hobo 3 into 1 plus 1 mane ki 4 gol under root 4 mane ki 2 hobo so final expression to ami ki pai jam goi 2p by 4 pi epsilon naught r cube hone 2p by 4 pi epsilon naught r cube aru jeta direction ami consider karo ki tan of alpha is equal to ki half into tan of ki bole 0 hone so alpha is equal to ki 0 that is কি alpha is 0 যদি ডায়াগ্রামটো যদি চাও এ alpha to 0 মানে কি pm is along what হৈ যাব pk so যদি along হৈ যায় a লাইন দ্বাৰা থকা মানে কি হৈছিল axial line কনসিডাৰ কৰিছিল হয়নে so তেলে কি হ'ব that is along pk or along axial line হয়নে ঠিক আছে নেক্সট আমি কি কনসিডার কৰিম এটো আমি 90 ডিগ্ৰী কনসিডার কৰো তেতে কি হ'ব কেস নাম্বার 2 when theta is equal to 90 degree cos of 90 কি 0 so cos 0 যদি ভ্যালুটো মই এতিয়া ফাইনালি ইয়াত পুট কৰি দিও এই টার্মটো কি হৈ যাব 0 হৈ যাব so only কি থাকিব 1 under root of 1 কি হয় 1 so তেডাল তাৰ ফাইনাল এক্সপ্ৰেছনটো কি হ'ব তোমাৰ e is equal to কি হ'ব p by 4 pi epsilon এটা স্টেপ লিখি দিছো নহলে কনফিউজন হ'ব পাৰা বুলি r cube ইয়াত কি হ'ব 3 into এটো কি cos 90 plus কি 1 মানে আলটিমেটলি এটো কি হৈ যাব মই লিখিছো e is equal to এটো কি হ'ব cos 90 মানে কি 0 মানে এই টার্মটো গুছে 1 থাকিব মানে কি দিব p by 4 pi epsilon naught r cube so ফাইনাল এক্সপ্ৰেছন কিটা অলপ চাবাচোন এটো কি হয় আৰু এটো কি হয় আমি আগতে কি পালো এক্সিয়াল লাইন পালো নে
এতিয়া যদি চাওঁ ইয়াৰ যদি tan alpha কনসিডাৰ কৰোঁ কি হ'ব tan alpha is equal to half into tan of 90 degree so alpha is equal to কি 90 এবলি কি হ'ব আগতে কি পাইছিল axial এবলি কি হ'ব ইকুইটৰিয়েল কেলে কৈছো এই ডায়াগ্ৰামটো যদি চাওঁ এইফালে যেটা আছিল এই লাইনডালত এইফালে থকা মানে কি axial আৰু তাৰ পাৰপেন্ডিকুলাৰ থকা মানে কি ইকুইটৰিয়েল সো আমাৰ এটো কি হৈছে ইকুইটৰিয়েল along ইকুইটৰিয়েল বা along কি বুলি ক'ব PL এটা চোৱা আমি যিকিটা কৰিলো এই যে ফাইনাল এক্সপ্ৰেছনটো কনসিডাৰ কৰিছো E is equal to E expression কি বলে twice p by 4 pi epsilon আমি যে axial লিখিলো তো হয়নে নহয় চাওচোন বৌ এটা কি E axial কি twice p by 4 pi epsilon r cube so that means ঠিকই আছে আমাৰ ঠিক আছে নেক্সট যদি আমি ইকুইটৰিয়েলৰ কনসিডাৰ কৰো ইকুইটৰিয়েলৰ ক্ষেত্ৰত কি আছিল p by চালো ইকুইটৰিয়েল মানে কি আছে p by 4 pi epsilon r cube so this is the total resultant electric field when angle is what 90 degree clear so এইটো বহুতে নকৰাই এই যোনটো এক্সপ্ৰেছন আমি কৰিছো এই যোনটো এক্সপ্ৰেছন ফাইনাল এক্সপ্ৰেছন বহুতে নকৰাই এইটো কিন্তু এন্ট্ৰেন্সৰ ক্ষেত্ৰত ইয়াৰ পৰা প্ৰবলেম আহে গতিকে মই এই বস্তুটো কৰাই দিছো সো কাইন্ডলি তোমালোকে ভিডিওটো ভালকে চাবা বুজি পাবা বুলি ভাবিছো আশা কৰিছো স্টেপ বাই স্টেপ যদি চাই যোৱা আৰু নিজৰ ফ্ৰেণ্ডছ সকলৰ মাজত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা আজিলৈ তোমালোকক ইয়াকে কৈ ধন্যবাদ জনাইছো